Hello friends, আপোনালোকক আমাৰ এই টেষ্ট সাপোৰ্ট নবীন হাজদা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো ফ্ৰেন্ডছ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম যদিহে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে যদি আবেদন কৰিছে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে। ফ্ৰেন্ডছ, বহুতে মোক কমেন্ট কৰি আছিলে যে এই যিখন সংকল্প পত্ৰ 2 আৰু 1 অৰ্থাৎ সংকল্প পত্ৰ 1 আৰু 2 এই যিখন ফৰ্ম অসমীয়াত বহুতে ফৰ্ম ফিল আপ কৰি লৈছে, কিছুমানে ইংলিছত কৰিব লৈছে। এই ইংলিছত কৰা সকলে এই যে তলত হাখিৰ সহিৰ ওপৰত যি ফৰ্ম ফিল আপ কৰিবলগীয়া আছে এইখিনি বহুতে এতিয়ালৈকে ফৰ্ম ফিল আপ কৰা নাই বা তেওঁলোকে কেনেকৈ এইখন ফৰ্ম ফিল আপ কৰিব তাকে এই ভিডিঅ'টোৰ জৰিয়তে দেখাম। সো আমাৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিম আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব। সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে আমাৰ এই ভিডিঅ'টো বৰ্তমান চাই আছে, যদিহে ভিডিঅ'টো চাই কিবা যদি বুজিবলগীয়া থাকি যায় বা সুধিবলগীয়া থাকি যায় তেওঁলোকে মোৰ কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰে। আপোনালোকৰ কমেণ্টৰ উত্তৰ নিশ্চয় দিয়া হ'ব। সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। ইয়াতে ফ্ৰেণ্ডছ আপোনালোকে দেখিবলৈ পাইছে সংকল্প পত্ৰ 1 এইখন ফৰ্ম ফিল আপ আপোনালোকক কৰি দেখুৱাইছোঁ। তাৰ পিছতেহে আপোনালোকক এইটো ফৰ্ম ফিল আপ কৰি দেখুৱাম। ইয়াতে কোৱা হৈছে শ্ৰীমতী অৰ্থাৎ ইয়াত যিগৰাকী হিতাধিকাৰীয়ে অৰ্থাৎ যিগৰাকী সদস্যাই এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ বাবে আবেদন কৰিছে সেই সদস্যগৰাকীৰ নাম ইয়াত দিব। ঠিক আছে, ইয়াতে মই সাপোজ সুনিতা বুলি লিখিছোঁ, এনেকুৱাকৈ লিখিছোঁ। ঠিক আছে, তাৰ পাছত এই সদস্যগৰাকীৰ হাজবেণ্ডৰ নাম, ঠিক আছে, হাজবেণ্ড কোন হয় ইয়াতে আপোনালোকে লিখি ল'ব। ইয়াতে মই নাগেন বুলি লিখি দিছোঁ, এনেকুৱাকৈ আপোনালোকে লিখিব পাৰে। তাৰ পাছতে কোৱা হৈছে ইয়েজ, ইয়াতে আপোনালোকে ইয়েজ দিব। ইয়াৰ অৰ্থাৎ এই যিগৰাকী সদস্যাৰ বাবে এইখন ফৰ্ম ফিল আপ কৰা হৈছে সেই সদস্যগৰাকীৰ ইয়াত বয়স দিব, যদি 30 হৈছে 30 বয়স দিব, এনেকুৱাকৈ আপোনাৰ যিটো বয়স। তাৰ পাছতে এণ্ড এ মেম্বাৰ অফ কোনটো ছেল্ফ হেল্প গ্ৰুপৰ মেম্বাৰ হয় অৰ্থাৎ তেওঁলোকৰ গোটটোৰ নাম, যিহেতুকে আমাৰ ক্ষেত্ৰত গোলাপ বুলি মই লিখি দিছোঁ, আপোনালোকৰ যি গোটৰ নাম সেইটো আপোনালোকে লিখি দিব। ঠিক আছে, এনেকুৱাকৈ লিখি দিব। তাৰ পাছত আপোনালোকৰ গোটৰ যিটো MIS কোড ইয়াত আপোনালোকে লিখি দিব। আপোনালোকৰ যি MIS কোড হয় সেইটো ইয়াত এণ্টাৰ কৰিব। তাৰ পাছতে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট, ইয়াত ছিগনেচাৰ এটা কৰিব লাগিব। ঠিক আছে, তাৰ পাছতে আহি গ'ল নেক্সট যিটো সংকল্প পত্ৰ 2 ইয়াতে শ্ৰীমতী কোৱা হৈছে, ইয়াত আকৌ আপোনালোকৰ নাম। ঠিক আছে, ইয়াত আপোনালোকৰ নাম লিখিলে মোৰ ইয়াত সুনিতা আছে, চ' মই এনেকৈ সুনিতা বুলি আকৌ লিখি দিলোঁ। তাৰ পাছতে কোৱা হৈছে এই সুনিতা কাৰ ৱাইফ হয় বুলি কোৱা হৈছে, ইয়াত আপোনালোকে হাজবেণ্ডৰ নাম ইয়াত লিখি দিব। এনেকুৱাকৈ নাগেন বুলি দিব। ইয়েজ আকৌ আপোনালোকে এনেকৈ 30 দিব। ইয়াত যিহেতুকে মই 30 ভৰাইছোঁ হ'ব এইটো। তাৰ পাছতে গোটৰ নাম গোলাপ, এনেকুৱাকৈ। তাৰ পাছত MIS কোড হুবহু আপোনালোকে ভৰাই দিব। এইখিনি হৈ যোৱাৰ পিছতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে এই যিখন হাখিৰ ফৰ্ম এইখন আপোনালোকে কেনেকৈ ফিল আপ কৰিব, ইয়াক লৈ বহুতে মোক কমেণ্ট কৰিছে বা জানিব বিচাৰিছে। এইখন এতিয়ালৈকে যদি কোনোবা ফিল আপ কৰা নাই তেতিয়াহ'লে আপোনালোকে আমাৰ ভিডিঅ'টো চাই ফিল আপ কৰি ল'ব পাৰে। ইয়াতে হিতাধিকাৰীৰ চহী অৰ্থাৎ যিগৰাকী সদস্যাই এই ফৰ্মখন ফিল আপ কৰিছে তাৰ ইয়াত ছিগনেচাৰ হ'ব, চহী হ'ব। তাৰ পাছতে ইয়াত কি কোৱা হৈছে, ইয়াতে কোৱা হৈছে যে চলেমলি এফ্ৰিমেণ্ট এট অৰ্থাৎ আপোনালোকে এই ফৰ্মখন ক'ত ফিল আপ কৰিছে। ঠিক আছে, আমাৰ ক্ষেত্ৰত আমি ইয়াত বৰ্তমান ৰাজগত কৰি আছোঁ, RAJGARH ৰাজগত কৰি আছোঁ, তাৰ কাৰণে আমি ৰাজগড় লিখি ল'লোঁ। ঠিক আছে, তাৰ পাছত অন ডিছ অৰ্থাৎ আপোনালোকৰ তাৰিখটো দিব। ছাপ'জ মই এতিয়া ভিডিঅ'টো বনাই আছোঁ ফেব্ৰুৱাৰী মাহৰ 16 তাৰিখে, চ' মই ইয়াত 16th এনেকুৱাকৈ 16 দিম। ঠিক আছে, 16 তাৰিখে বনাইছোঁ 16 অৰ্থাৎ 16 নম্বৰ দিনত। তাৰ পাছতে ক'ব আপোনালোকক ভৰাব লাগিব ইয়াতে ডে অফ পিছতে ভৰাব লাগিব আপোনাৰ যিটো মাহ চলি আছে, অৰ্থাৎ আপুনি যিটো মাহৰ 16 তাৰিখ আৰু ডে অফ মাউণ্ট ইয়াত, অৰ্থাৎ ইয়াত আপোনালোকৰ বৰ্তমান যি মাউণ্ট চলি আছে, মোৰ ক্ষেত্ৰত এতিয়া ফেব্ৰুৱাৰী মাহ চলি আছে, চ' মই ইয়াত ফেব্ৰুৱাৰী বুলি লিখি দিম। চৰি, ইয়াত ভুল হৈছে অলপ, ফেব্ৰুৱাৰী এনেকুৱাকৈ লিখি 2024 বুলি লিখি দিম। ঠিক আছে, এনেকুৱাকৈ আপোনালোকে লিখিব পাৰে। ইয়াতে মই আপোনালোকক আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম যে ইয়াত কোৱা হৈছে চলেমলি এফ্ৰিমেণ্ট এট অৰ্থাৎ আপোনালোকে যিটো গাঁৱৰ পৰা আবেদন কৰিছে বা যিটো ঠাইৰ পৰা এইখন ফৰ্ম ফিল আপ কৰি আছে তাৰ ইয়াত নাম অৰ্থাৎ আপোনাৰ গাঁৱৰ নাম হ'ব পাৰে যদি আপোনাৰ গাঁৱতে আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে। ঠিক আছে, অন ডিছ 16 অৰ্থাৎ অন ডিছ 16 আপোনাৰ তাৰিখটো দিব, অৰ্থাৎ আপোনালোকে যদি 20 তাৰিখে ফৰ্ম ফিল আপ কৰিছে 20 দি THটো লগাই দিব 16 এনেকুৱাকৈ। তাৰ পাছত ডে অফ ফেব্ৰুৱাৰী 2024। ঠিক আছে, এনেকুৱাকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব। তাৰ পাছত আপোনালোকে তলত আকৌ উইটনেছৰ ছিগনেচাৰটো লৈ ল'ব।